আচলতে মই মাষ্টাৰ্ছ কৰি আছোঁ গুৱাহাটী ইউনিভাৰ্চিটি। মোৰ ঘৰ নলবাৰী। এইটো আচলতে আপুনি বহুত ডাঙৰ কুৱেশ্যন এটা কৰিছে। গতিকে প্ৰেম বুলি ক'লে মনৰ অনুভৱ কেনেকুৱা? নমস্কাৰ, মোৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ৰন্তুমণি। আপোনালোকে চাই আছে জানিব মন যায়। আজি মোৰ জানিব মন যায় ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকৰ আগত অসমৰ উদীয়মান এগৰাকী কণ্ঠশিল্পী পূজা কলিতা মোৰ লগত আছে। তেওঁ সংগীত জীৱনৰ সম্পৰ্কে কিছু কথা মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম মোৰ ভিডিঅ'টোৰ জৰিয়তে, আৰু তেওঁ দুই এফাকি ভাল লগা গীত আপোনালোকক শুনাবৰ কাৰণে চেষ্টা কৰিম। আহক আমি পূজা কলিতাৰ ওচৰলৈ যাওঁ। প্ৰথমে মই তোমাক স্বাগতম জনাইছোঁ আমাৰ জানিব মন যায় মনৰ কথা শিতানলৈ। বহুত বহুত ধন্যবাদ আপোনালৈ। ভাল লাগিলে আপুনি মোক তেনেকৈ সুধিলে কথাখিনি, মোক ক'ব ভাল লাগিব, লগ পায়ো ভাল লাগিলে আপোনাক। প্ৰথমে আমি জানিব বিচাৰিম, অৰ্থাৎ মোৰ ছাবস্ক্ৰাইবাৰসকলক জনাব বিচাৰিম, তোমাৰ সংগীত জীৱনৰ আৰম্ভণি বুলি ক'লে কি ক'ব ভাল পাবা? মোৰ সংগীত জগতৰ আৰম্ভণি বুলি ক'লে প্ৰায় চাৰে তিনি বছৰ বয়সৰ পৰা গান গাবলৈ আৰম্ভ কৰিছোঁ। মানে মোৰ মা আচলতে গায়িকা আছিলে। বিয়াৰ আগতে তেখেতে 8 বছৰ থিয়েটাৰটো আছিলে, গান গাইছিলে। তো যেতিয়াৰ পৰা মই কথা ক'বলৈ শিকিছোঁ তেতিয়াৰ পৰা মাৰ পৰা গান গাবলৈ শিকিছোঁ, গান গাইছোঁ। তেনেকৈ মোৰ আৰম্ভণিটো তেনেকৈ হৈছিল ঘৰতে। তাৰমানে তোমাৰ ঘৰত সংগীতৰ এটা পৰিৱেশ আছে? সংগীতৰ এটা পৰিৱেশ আছে। মোৰ প্ৰথম গুৰু বুলি ক'লে মোৰ মা হয়। আচ্ছা, তুমি মঞ্চত প্ৰথম একে সৰু কালত যেতিয়া প্ৰথম গীত পৰিৱেশন কৰিছা মঞ্চত, কোনটো গীতৰ জৰিয়তে দৰ্শকৰ এটা হাত চাপৰি বা অলপ মৰম পাব? আচলতে মই বহুত কম বয়সৰ পৰা প্ৰতিযোগিতাবিলাক কৰিছোঁ। সেইটো স্কুলতে হওক বা বাহিৰতে হওক বা সেইটো যিকোনো পৰ্যায়তে, ৰাজ্যিক পৰ্যায়তে হওক বা জিলাভিত্তিকে হওক। আচলতে মই সংগীত প্ৰগ্ৰেম বা আমি যিটো শ্ব' কৰোঁ, আমি যেনেকৈ ঘূৰি আছোঁ এতিয়া বহাগৰ মাহত বা তেনেকৈ, সেইটো আচলতে মোৰ বৰ বেছি টাইম হোৱা নাই। ক'ব গ'লে 3 বছৰ, প্ৰায় 3 বছৰ মানৰ পৰাহে মই কৰি আছোঁ। এইটো মঞ্চৰ প্ৰগ্ৰেমটো মই 3 বছৰমানৰ পৰাহে কৰি আছোঁ। এতিয়া লাহে লাহে কৰি আছোঁ। কিন্তু প্ৰথম গীত বুলি ক'ব গ'লে আচলতে মই প্ৰথম গাইছিলোঁ জোন ধনে জোনালীতে গানটো। তো খুব সুন্দৰ। একদম সৰুতে 4 বছৰ 5 বছৰ বয়সতে, তেতিয়া স্কুলত কম্পিটিশ্যন কৰিছিলোঁ তেনেকৈ। সেই গীতটোৰ এটা কলি আমি শুনাবৰ কাৰণে চেষ্টা কৰিম। এনেই অকণমান গাই দিছোঁ। আচলতে পৰিৱেশটো তেনেকুৱা হৈ আছে, প্ৰগ্ৰেমৰ কাৰণে ৰৈ আছোঁ। জোন ধনে জোনালীতে তৰাৱতী চাই, হাতী পতি চিকি মিকি নাচি নাচি যায়। জোন ধনে জোনালীতে তৰাৱতী চাই, হাতী পতি চিকি মিকি নাচি নাচি যায়। খুব সুন্দৰ। এই গীতটো মঞ্চত প্ৰথম পৰিৱেশন কৰা হৈছিল? মঞ্চ বুলি নহয়, আচলতে মই প্ৰতিযোগিতা কৰিছিলোঁ। প্ৰথম প্ৰতিযোগিতা মঞ্চততো আৰু বেলেগ বেলেগ গান গোৱা যায় তেনেকৈ। এই প্ৰতিযোগিতা বুলি ক'লে মই এটা কথা জানিব বিচাৰিম বা জনাব বিচাৰিম, প্ৰতিযোগিতাত তুমি এনেই পুৰস্কাৰ পাবলৈ সক্ষম হোৱা প্ৰথম পুৰস্কাৰটো সকলোৱে প্ৰথম কথাটো সদায় স্মৰণীয় হয়। এই প্ৰথম ক'ত কেনেদৰে পুৰস্কাৰটো পাবলৈ সক্ষম হৈছিলে? প্ৰথম বুলি ক'বলৈ গ'লে আচলতে মোৰ স্কুলত আছিলে। যেতিয়া আমাৰ বিদ্যালয় সপ্তাহবিলাক হয়, তাতে তেনেকৈ কম্পিটিশ্যন কৰিছিলোঁ আৰু গোটেইকেইটাতে ফাৰ্ষ্ট ছেকেণ্ড পাইছিলোঁ তেনেকৈ। আৰু আছিলে সেইটো ইয়াৰতে বছৰতে আমাৰ গাঁৱত স্মৃতি দিৱস বুলি উদযাপন কৰা হয় তেনেকৈ। তো তাতে কম্পিটিশ্যন কৰিছিলোঁ। বহুত সৰু আছিলোঁ, প্ৰায় 4.5 বছৰ 5 বছৰ বয়সত। তাতে পাইছিলোঁ মানপত্ৰ কেইখন এতিয়াও আছে এতিয়াও। সেইটো ভালকৈ এতিয়া মোৰ মনত নাই, কিন্তু বহুতকেইটা গীত আছিলে। এনেকুৱা নহয় যে এটা গীতত পাইছিলোঁ, প্ৰায় 7টা গীত কম্পিটিশ্যন কৰিছিলোঁ তেনেকৈ। ইতিমধ্যে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি থকা হৈছে। তাৰে কেনেধৰণৰ গীত তোমাৰ কণ্ঠত দৰ্শকে শুনিব আশা কৰে বুলি তুমি এটা অনুমান কৰিব পাৰিছা? আচলতে মই মোৰ প্ৰথম গুৰু মা বুলি ক'লোঁ, তেখেতৰ পৰা শিকিছোঁ। কিন্তু মোৰ
যেতিয়া মই ক্লাছ 6ত আছিলোঁ তেতিয়া মই মানে ক্লাছিকেলটো মই কমপ্লিট কৰিলোঁ, বিশাৰদটো কমপ্লিট কৰিছিলোঁ মোৰ গুৰু মণিমা কলিতা বাইদেউৰ পৰা। তাৰপিছত আচলতে কম্পিটিশ্যন কৰিলোঁ, মই মেইনলি কৰোঁ ক্লাছিকেল লাইট মানে শাস্ত্ৰীয় লঘু শাস্ত্ৰীয় তেনেকুৱা গান গাওঁ। কিন্তু এই মানে কম্পিটিশ্যনৰ পৰা যেতিয়া অকণমান বাহিৰ ওলাই আহিলোঁ, মানে আমাৰ যিটো মঞ্চ বুলি কয় মঞ্চ প্ৰগ্ৰেমৰ কথাটো, তাত মানে অকণমান বেলেগ পালোঁ বস্তুখিনি। কাৰণ আগতে মই গালোঁ শাস্ত্ৰীয় লঘু শাস্ত্ৰীয় বা তেনেকুৱা গানবিলাক গাইছিলোঁ, কিন্তু মঞ্চত অহাৰ পিছত অকণমান পৰিৱেশটো বেলেগ পালোঁ। মানুহে মানে হয় এইটো কথা হয়, কাৰণ আটাই মানে দিনটো কষ্ট কৰি থাকে বা এটা টাইমত এনেকুৱা হয় যে এখন প্ৰগ্ৰেম চাব আহোঁতে বা যেতিয়া গান শুনিব আহে, উপভোগ কৰিব আহে, তেওঁলোকে ভালকৈ এনজয় কৰিম বা নাচিম গাম তেনেকৈ আহিম বুলি ভাবে। তো সেইটো বস্তু অকণমান বেলেগ পালোঁ কথাখিনি, মানে কম্পিটিশ্যনতকৈ প্ৰগ্ৰেমত সেইটো বস্তু বেলেগ পালোঁ। তো ইয়াতে মানে কি হয়, এনে যদি মোৰ জোনাৰ বুলি ক'ব যাওঁ তো মই শাস্ত্ৰীয় লঘু শাস্ত্ৰীয় বিশেষকৈ গাওঁ। কিন্তু মই প্ৰগ্ৰেম বুলি ক'ব গ'লে এতিয়া বিহুসুৰীয়া বা আধুনিক যিকোনো গান গাবলগীয়া হৈ যায়, মানে সেইটো সময় সাপেক্ষে হৈ যায়। এতিয়া মই প্ৰগ্ৰেম বুলি কওঁতে তাৰমানে বিহু বতৰ মঞ্চত সাধাৰণতে বিহু পৰিৱেশনে কৰা হয়, তাৰে তোমাৰ বেছি ভাল লগা যিটো দৰ্শকেও ভাল পায় সেই গীতটোৰ এটা কলি মই শুনাবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে বাৰু, বহুতকেইটা গান গাই আছোঁ, তথাপি এনেই অকণমান গাই দিছোঁ। জোনবাৰ দেখোঁতে সাজিম গাঁও এখনি, তৰাই জ্বলাব চাকি তৰাই জ্বলাব চাকি। খুব সুন্দৰ, দৰ্শকেও খুব সুন্দৰকৈ হয়তো আদৰি লৈছে। মই আজি প্ৰথম মোৰ জানিব মন যায় জৰিয়তে আমাৰ জানিব মন যায় দৰ্শকসকলক তোমাৰ কণ্ঠ শুনাবৰ কাৰণে চেষ্টা কৰিছোঁ, তেখেতসকলে হয়তো ভাল পাব। আৰু জানিব বিচাৰিম, তুমি এতিয়া শাস্ত্ৰীয় সংগীতৰ কথা কৈছা, সংগীতৰ শিক্ষা কেতিয়া লোৱা হৈছিল? সংগীতৰ শিক্ষা বুলি ক'লে প্ৰথম মই 3.5 বছৰ বয়সৰ পৰা মাৰ পৰা শিক্ষা লৈছিলোঁ সংগীতৰ। তাৰপিছত মই চতুৰ্থ শ্ৰেণীত মই যিটো শাস্ত্ৰীয় সংগীতৰ শিক্ষা লৈছিলোঁ। মোৰ 6ষ্ঠ শ্ৰেণীত সেইটো বিশাৰদ কমপ্লিট হৈ গৈছিলে। মোৰ গুৰুৰ নাম শ্ৰী মণিমা কলিতা বাইদেউ, তেখেতৰ পৰা মই শাস্ত্ৰীয় সংগীতৰ শিক্ষা লৈছিলোঁ। এতিয়া শিক্ষা বুলি কওঁতে মনত পৰিলে, কোন কলেজত পঢ়ি থকা হৈছে নেকি? মই পঢ়ি আছোঁ, আচলতে মই মাষ্টাৰ্ছ কৰি আছোঁ গুৱাহাটী ইউনিভাৰ্চিটি উইমেন ষ্টাডিজ ডিপাৰ্টমেণ্টত। এতিয়া মই যিকেইটাক সুধিলোঁ তাৰে ভিতৰতে তোমাৰ ভাল লগাৰ গীত এফাকি মই মোৰ ছাবস্ক্ৰাইবাৰসকলক শুনাবৰ কাৰণে চেষ্টা কৰিম। তুমি নিজে যিটো গীত গাই ভাল পোৱা, দৰ্শকে ভাল পায় বুলি তুমি নিজে অনুভৱ কৰা, সেই গীতটো মই শুনাবৰ কাৰণে চেষ্টা কৰিম। আচলতে দৰ্শকে বুলি নহয়, মোৰ ভাল লগা গীত এতিয়া অকণমান এনে গাই দিছোঁ। লাহে লাহে গোপনে হিয়াৰ দুৱাৰ খুলি থলা, ময়ো আহি আজীৱন তাতে জিৰা, বাৰে বাৰে ভাল পোৱাৰ কথা আৰুনো কিমান সোধা, চকুৰ মনিত দেখিবা নিতে প্ৰমাণ, সচুৱা মৰমৰে আদৰৰে পাৰে ধৰে নাচোন অবিৰাম, লাহে লাহে গোপনে হিয়াৰ দুৱাৰ খুলি থোৱা, ময়ো আহি আজীৱন তাতে জিৰাম। এনেই অকণমান গাইছোঁ, লিৰিক্সটো অকণমান ভুলো হৈছে, ক্ষমা কৰিব আপোনালোকে। খুব সুন্দৰ হৈছে। আৰু এটা কথা আমি জনাবৰ কাৰণে চেষ্টা কৰিম, তুমি যিহেতু ইতিমধ্যে সংগীত জগতখনলৈ খোজ দিছাহে, ভৱিষ্যতে নিজকে এগৰাকী সংগীত শিল্পী হিচাপে পৰিচয় দি ভাল পাবনে, এনে আন অন্য কিবা মানে আছে, কি
কেনেদৰে পৰিচয়টো দি ভাল পাম বুলি নিজকে অনুভৱ কৰা? এইটো আচলতে আপুনি বহুত ডাঙৰ কুৱেশ্যন এটা কৰিছে, কাৰণ এইটো ঘৰতো মানে ঘৰটো যদি আলোচনা হয় বা তেনেকৈ এইটো কাৰণ ঘৰৰ মানুহে বিচাৰে মানে যিহেতু মই মাষ্টাৰ্ছ কৰি আছোঁ, পঢ়াৰ ফালেৰে মানে কিবা এটা কৰোঁ বা তেনেকুৱা টাইপৰ কৰি আছোঁ, ঘৰৰ ফালৰ পৰা ঘৰে যিখিনি বিচাৰে বা মা দেউতাই যিখিনি বিচাৰে সেইখিনিও কৰি আছোঁ। কিন্তু আচলতে মোৰ ক্ষেত্ৰত ক'ব গ'লে, মোৰ সপোন বুলি ক'ব গ'লে, যেতিয়াৰ পৰা জানিছোঁ, যেতিয়াৰ পৰা শিকিছোঁ, তেতিয়াৰ পৰা সংগীতেই জীৱন ক'ব গ'লে, আৰু সংগীতৰ ক্ষেত্ৰতে নিজক ভৱিষ্যতে সংগীতৰ ক্ষেত্ৰতে দেখিছোঁ। যিখিনি কৰিম বুলি ভাবিছোঁ সংগীতৰ ক্ষেত্ৰতে কৰিম। নাজানো কিমানখিনি কৰিব পাৰোঁ, কিন্তু চাগে সংগীতৰ ক্ষেত্ৰতে থাকিম মানে। তাৰমানে এগৰাকী অসমৰ সফল সংগীত শিল্পী হিচাপে নিজকে পৰিচয় দিবলৈ ভাল পাম বুলি অনুভৱ কৰা হয়নে? আচলতে গৌৰৱ বোধ কৰিম যদিহে মানে পাৰোঁ বা কৰিব পাৰোঁ, সেইখিনি গৌৰৱ বোধ কৰিম নিজে। আৰু এটা কথা মই সুধিব ৰৈ গ'ল, এই ঘৰ ক'ত মোৰ ছাবস্ক্ৰাইবাৰসকলে জানিব বিচাৰিব? মোৰ ঘৰ নলবাৰী। মই গুৱাহাটীত বৰ্তমান আছোঁ, মানে PGত থাকোঁ, যিহেতু মই ইউনিভাৰ্চিটিত মাষ্টাৰ্ছ কৰি আছোঁ। তো এনেই অৰিজিনেল ঘৰ মোৰ নলবাৰী হয়। ঠিক আছে। আৰু আমাৰ জানিব মন যায় যিসকল ছাবস্ক্ৰাইবাৰে আপোনালোকে ভিডিঅ'টো চাব, তেওঁ গীত আৰু মনৰ দুই এটা কথা মই আপোনালোকক শুনাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু শেষত আৰু এফাকি গীত মই আপোনালোকক শুনাম, আৰু দুটা কথাৰ মাজেৰে কিবা এটা ক'ব লৈছিলে। মই ক'ব বিচাৰিছিলোঁ যে যিহেতু নতুনকৈ আৰম্ভণি কৰিছোঁ, বা নতুনকৈ বুলি নহয়, কৰি আছোঁ, উদীয়মান শিল্পী নহয় আচলতে গায়িকা বুলি ক'ব লাগিব, উদীয়মান। আপোনালোকেও ছাপোৰ্ট কৰিব। নিজাকৈ কিছুমান কাম কৰি আছোঁ, বা হয়তো এটা দুটা গীত মানে ৰেডি হৈছেও বা কৰি আছোঁ, বা এতিয়াও কৰি আছোঁ, কামবিলাক চলি আছে। তো আপোনালোকৰ ছাপোৰ্টৰ নিশ্চয় প্ৰয়োজন হ'ব, কাৰণ আপোনালোকৰ কাৰণে গাওঁ, বা নিজৰ যদিও ভাল পাওঁ, আপোনালোকৰ মাজত থাকিয়ে ভাল লাগে। এই বহাগৰ মাহটো আচলতে 15 এপ্ৰিল 2 বহাগৰ পৰা আমাৰ মঞ্চবিলাক ষ্টাৰ্ট হৈছে, প্ৰগ্ৰেমবিলাক। আচলতে তেতিয়াৰ পৰা ঘৰতো ভালকৈ যাবলৈ টাইম পোৱা নাই আচলতে, ইফালৰ পৰা সিফাল, সিফালৰ পৰা ইফাল। আজি ইয়াৰ পৰা গৈ আকৌ কাজিৰঙা যাব লাগিব বাহিৰে। তো তেনেকৈ ভাল লাগে, আপোনালোকৰ মাজত থাকিও ভাল লাগে। সেই তেনেকৈ দেখিছোঁ, ভৱিষ্যতটো তেনেকৈ দেখিছোঁ। তো আপোনালোকৰ মৰম আশীৰ্বাদৰ সদায় প্ৰয়োজন হ'ব, সদায় দি থাকিব, তেনেকৈ ভাল লাগিব। আপোনালোকে শুনিছে, তেওঁ সুন্দৰকৈ কৈছে, তেওঁ সংগীত জগতখনলৈ প্ৰথম খোজ দিছেহে। গতিকে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ তেওঁ বিচাৰিছে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ অবিহনে কোনো শিল্পী আগবাঢ়ি যাব নোৱাৰে। গতিকে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ তেওঁ বিচাৰিছে। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ লগতে আৰু 10জনক চাব পৰাকৈ সুবিধা কৰি দিব। তেওঁ যাতে ভিডিঅ'টো আৰু 10জনে চাই তেওঁক আশীৰ্বাদ দিব পাৰে। তেওঁ সংগীত জীৱনৰ যি সপোন, সেই সপোন সফল হোৱাৰ ক্ষেত্ৰত আপোনালোকৰ মৰম আৰু আশীৰ্বাদ তেওঁ বিচাৰিছে, হয়নে? শেষত মই তোমাৰ পৰা আৰু এফাকি গীতেৰে আজি মোৰ জানিব মন যায় যি মনৰ কথা, এই শিতানটো সামৰিম। আৰু এফাকি গীত তোমাৰ পৰা শুনিব বিচাৰিম, বিহুগীত। আচলতে মই যিটো ক'লোঁ, মোৰ ভাল লগা হিচাপত মই লঘু শাস্ত্ৰীয় বা শাস্ত্ৰীয় সংগীত বেছি ভাল পাওঁ। তো তাকে অকণমান গাই দিছোঁ, তাৰপিছত অকণমান বিহু গাই কিনে শেষ কৰিম, অকণমান যিহেতু ভাল লাগে সেইটো কাৰণত। বেনাম সি খ্বাহিশে আৱাজ না মিলে, বন্দিশে ক্यों ख्वाब पे परवाज ना मिले, जाने है पर माने देना तू ना मेरे लिए, बेबसी पुकार रही है साजन मेरे, बेनाम सी ख्वाहिशे आवाज ना मिले। थैंक यू। এই শাস্ত্ৰীয় সংগীতৰ প্ৰতি মোৰ জ্ঞান নাই, গতিকে মই ভাল হৈছে বুলি ক'ব লাগিব। গতিকে আপোনালোকে চাব আৰু কমেণ্ট কৰি জনাব তেওঁ কণ্ঠ কেনেকুৱা লাগিল আৰু গীত শুনি কেনেকুৱা পালে, আপোনালোকে কমেণ্ট কৰি জনাব।
আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব আৰু এটা কথা মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আকাশ প্ৰীতম আজি আকাশ প্ৰীতমৰ লগত তেওঁ গীত পৰিৱেশন কৰিব গতিকে আকাশ প্ৰীতমত ক'ত কেনেদৰে লগ পোৱা হ'ল আচলতে আকাশ প্ৰীতম দাদা বুলিয়ে কৈছোঁ তেখেতকতো চবে জানে আৰু সকলোৱে জানে আচলতে শংকৰ উৎসৱ বুলি ক'লে আমাৰ এইবাৰ 2023ত এটা প্ৰগ্ৰেম হৈছিলে আমাৰ নলবাৰীতে হৈছিলে আচলতে তেখেতৰ এজন আমাৰ মিউজিচিয়ান দাদা হয় দিশাংকন বুলি তেখেতে আচলতে তেওঁৰ লগত গীটাৰ বজায় তেওঁৰ লগত মোৰ ভাল চিনাকি বহুত ভাল গীটাৰ বজায় আগৰ পৰা একেলগে গাওঁ বা তেনেকৈ আচলতে তেওঁ তেনেকৈ মোৰ ভিডিঅ' দেখাইছিলে আকাশ প্ৰীতম দাদাক দেখাইছিলে তাৰপিছত তেখেতে ভাল পালে শুনি তাৰপিছত তেওঁ তেনেকৈ মানে প্ৰগ্ৰেমখনৰ কাৰণে কৈছিলে যে মোক গোৱাৰ কথা ক'লে মানে এনেকৈ তো প্ৰথম তেওঁৰ লগত মই তেনেকৈ প্ৰগ্ৰেম কৰা ষ্টাৰ্ট কৰিছিলোঁ শংকৰ উৎসৱত গালোঁ তো তেনেকৈ তেখেতে বহুত ভাল পালে আৰু আচলতে তেখেতৰ লগত মোৰ গানৰ কাম কৰিও আছোঁ মই এতিয়া বিহু গানৰ কাম এটা কৰি আছোঁ কামবিলাক আহি আছে আচলতে আকাশ প্ৰীতম দাৰ লগত কাম বুলি ক'লে অলৰেডি তেখেতৰ আৰু এজন বন্ধুৰ লগত মোৰ গানৰ কাম অলৰেডি ওলাই গ'ল এটা আৰু এতিয়া মোৰ নিজৰ কাম এটাও কৰি আছোঁ প্ৰগ্ৰেমবিলাক তেখেতৰ লগত কৰিলোঁ বহুত কেইখনেই কৰিলোঁ ভাল লাগিছে মানুহবিলাকে আদৰি লৈছে ভাল লাগিছে সেইটো কাৰণত আচলতে মোৰ তেখেতৰ কথা ক'ব লগা হ'লে আচলতে তেওঁ বহুতখিনি কমফৰ্ট ফিল কৰাইছে মানে গোৱাৰ ক্ষেত্ৰত মই যিহেতু নতুন হয় তেওঁ সিমানখিনি আচলতে বহুত কথা শিকিছোঁ তেখেতৰ পৰাও বহুত শিকাইছে বহুত নজনা কথা আছিলে আচলতে মঞ্চ বিহু বুলি ক'লে তেখেতসকলকতো চবে চিনি পায় তেখেতসকলৰ পৰা জানিব লগা আমাৰ বহুত আছিলে মোৰ তেনেকুৱা এক্সপিৰিয়েঞ্চ নাছিলে তো তেখেতসকলে বহুত শিকাইছে মানে সাহস আৰু প্ৰেৰণা সঁচাকৈ কাৰণ সংগীত এইটো সদায় ক'ব লাগিব সংগীত জগতত আগবাঢ়ি যাবলৈ তেওঁ আচলতে মোৰ প্ৰেৰণা ক'ব গ'লে কাৰণ বহুতখিনি সাহস দিছে বা বহুতখিনি ক্ষেত্ৰতে সংগীতৰ ক্ষেত্ৰত বহুত শিকিছোঁ আচলতে মই এইটো সদায় ক'ব লাগিব বহুত শিকিছোঁ ধন্যবাদ এইটো পৰ্টেলৰ জৰিয়তে মই কৈছোঁ তেখেতক শেষত তোমাৰ এফাকি গীতেৰে আজি মোৰ জানিব মন যায় যে মনৰ কথা খিতান সামৰিম এফাকি আচলতে মোৰ নিজৰ গীত এফাকি তোমাৰ নিজৰ গীত মোৰ এটা ইউটিউব চেনেলো আছে পূজা কলিতা বুলি PWJAKALITA আপোনালোকে গৈ চাব পাৰে অকণমান এনে গাই দিছোঁ অকণমান মোৰ বুকুতে প্ৰেমৰ বালাগি লাগে হাউলি বাউলি কুহুমীয়া মৰমতে ৰাতি নোপোৱাই যৌৱনে গৰকাহিয়া যে থনুকা যেনি তেনি জান উৰি যায় চাই তোলে জুমি বুকুতে পিৰিতে বাঢ়ি যায় চাই তোলে জুমি বুকুতে পিৰিতে বাঢ়ি যায় খুব সুন্দৰ এটি প্ৰেমৰ গীত এফাকি মনৰ কথা যেতিয়া মনৰ কথা খিতান গতিকে প্ৰেম বুলি ক'লে মনৰ অনুভৱ কেনেকুৱা আচলতে প্ৰেম বুলি ক'লে বহুতে ক'ব পাৰে যে কি বুলি কয় বহুত চবৰে হেৰিবিলাক থিংকিংবিলাক বেলেগ আচলতে কিন্তু মোৰ প্ৰথম প্ৰেম বুলি ক'ব গ'লে মোৰ সংগীত সেইটো সদায় কৈ আহিছোঁ মানে যোনে যিয়ে সুধিছে আজিৰে সদায় কৈ আহিছোঁ প্ৰেম এনেকুৱা নহয় যে প্ৰেম আছিলে কিন্তু প্ৰেম বুলি ক'লে সদায় প্ৰথম যিটো মনতে আহে সেইটো সদায় সংগীত গতিকে শেষত মানে মোৰ জানিব মন যায় জৰিয়তে তোমালৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তোমাৰ যি মনৰ সংগীত জগতখনৰ ক্ষেত্ৰত মনৰ যি সপোন সেই সপোন বাস্তৱ হোৱাৰ ক্ষেত্ৰত ঈশ্বৰে শক্তি দিয়ক তাৰে আমি জানিব মন যায় তৰফৰ পৰা শুভকামনা দি তুমি এইখন সময় দিয়াৰ বাবে আৰু ধন্যবাদ জনাই মোৰ আজি জানিব মন যায় মনৰ কথা খিতান্তি ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ জয় আই অসম